যে যেতিয়া নিৰ্বাচন আহিব বিজেপিয়ে এইবাৰ ৰেকৰ্ড কৰি জয়লাভ কৰিব, ৰেকৰ্ড কৰি জিকিব। মই মাত্ৰ এটা কথাই ক'ব খোজোঁ, নাওবৈচা সমষ্টিত থকা কাৰণে ইয়াৰ আগতে ৰঙা নদীত যিমান কাম হ'বলগীয়া আছিল সিমান কাম ৰঙা নদীত হোৱা নাছিলে। যিখিনি আমাৰ লখিমপুৰত পৰে তাত কাম হৈছিলে, নাওবৈচাত পৰাখিনিত কাম হোৱা নাছিল। এইবাৰ ৰঙা নদীত আপোনালোকে বিজেপিক জিকাই দিয়ক। মই ৰঙা নদীত ইমান ডেভেলপমেণ্ট কৰিম যে ৰঙা নদী এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব। ৰঙা নদীৰ ৰাস্তা ঘাট মথাউৰি স্কুল কলেজ সব মোৰ দায়িত্ব মই কৰিম। আপোনালোকে মাত্ৰ এবাৰ ৰঙা নদীত বিজেপিক জিকাই দিয়ক। আমি বিজেপিক জিকাম নে নিজিকাম? ৰঙা নদীত জিকাম নে নিজিকাম? পাক্কা জিকাম। সকলোৱে কষ্ট কৰিব, সকলোৱে চেষ্টা কৰিব। যদি সকলোৱে চেষ্টা কৰে ৰঙা নদী আমি জিকিমে। আজি ৰাতি সি প্ৰমাণ হৈ গৈছে, হয়নে নহয়? আজি ৰাতি প্ৰমাণ হৈছে নে নাই ৰঙা নদীত আমি জিকিম? এতিয়া মাত্ৰ আমি কাম কৰিব লাগিব। ইলেকশ্যনলৈকে দিনে ৰাতিয়ে কাম কৰিব লাগিব আৰু আমি ৰঙা নদীক বিপুল ভোটত জিকিব লাগিব। চৰকাৰো হ'ব লাগিব, ৰঙা নদীত জিকিব লাগিব, হয়নে নহয়? চৰকাৰো হ'ব লাগিব, ৰঙা নদীও জিকিব লাগিব। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ৰাতি 9টা বাজি গ'ল। ইমান ৰাইজ আপোনালোকে ইয়াত উপস্থিত থাকি আমাক যি সহযোগিতা কৰিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু মই নিশ্চিত যে আমি ৰঙা নদী নিৰ্বাচনত জিকিব পাৰিম। আৰু আজিৰ এই সভাখনৰ সুন্দৰ ব্যৱস্থাৰ বাবে মই ঋষিৰাজ হাজৰিকাক ধন্যবাদ